মনৰে নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি। জুবিনদা ঢুকোৱাৰ পিছৰ পৰা গান গোৱাই নাই, তথাপিতো অকণমান গাইছোঁ আজি। নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰা। বিশেষভাৱে সক্ষম এজন ব্যক্তি জুবিন গাৰ্গক চাবলৈ ইয়ালৈ আহিছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই থাকোঁ হেঙেৰাবাৰীত। জুবিন গাৰ্গৰ চিনেমা চাবলৈ আহিছে? হয়, জুবিন দাক মই মোটামুটি চাগে 1996 চন মানৰ পৰা মই পাইছোঁ, কাৰণ যিহেতু ময়ো নিজে সংগীতৰ লগত জড়িত। চ' জুবিন দাক বহুত ভালকৈ পাইছোঁ, বহুত সান্নিধ্য পাইছোঁ তেখেতৰ। কি কৰিছিল আপোনালোকে একেলগে জুবিন গাৰ্গে? চাওক, একেলগে কেতিয়াও মই তেখেতৰ লগত গান গোৱা নাছিলোঁ, কিন্তু যেতিয়া গান কৰোঁ বা আমাৰ দিগন্ত ভাৰতী দা তেখেতৰ লগত মই কেইবাটাও গানৰ কাম কৰিছোঁ, তেতিয়া দাদাক সোধোঁ যে গানটো কেনেকুৱাকৈ গাম বা কি হ'ব। বা শেহতীয়াকৈ মোৰ পৰিকল্পনা আছিল মই বিহুগীত এটা মানে সমস্ত জুবিনদাৰ যিমানখিনি বিহুগীতৰ মানে কেছেটৰ নাম আছিল গোটেইখিনি লৈ পেলাই মই জয়ন্ত দাৰ লগত গৈ পেলাই দাদাক লগ ধৰাৰ কথা আছিল, কিন্তু হৈ নুঠিলে এইটো। কিছু সময়ৰ পাছতে জুবিন গাৰ্গক চাবলৈ পাব? হয়তো মই ঘৰত কৈ আহিছোঁ, মই পাৰিম নে নোৱাৰিম নে আধাতে ওলাই আহিবলগীয়া হ'ব পাৰে, হয়তো সহ্য কৰিব পাৰিম নে নোৱাৰিম সেইটো নাজানো আৰু এতিয়ালৈ। কিমান দিন হলত এইখন চিনেমা থকাটো বিচাৰে আপুনি? চাওক, কিমান দিন বুলি নকওঁ, যিমান দিনলৈকে ৰাইজে বিচাৰে তেতিয়ালৈকে চলিয়ে থাকক ন। জুবিন দা তেতিয়ালৈকে হয়তো জুবিন দাক আমি আমাৰ ওচৰত থকা যেনে লাগিব। আপুনি আকৌ চাবনে এবাৰ আকৌ চিনেমা? নিশ্চয় চাম, নিশ্চয় চাম। মই আচলতে অহাকালিও মোৰ টিকট আছে। কিবা গান এই মুহূৰ্তত যিহেতু আপুনি সংগীতৰ লগতে জড়িত? মনৰে নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি। যেতিয়া মই গুৱাহাটী কমাৰ্চ কলেজত পঢ়োঁ তেতিয়া জুবিন দা তেতিয়া ছাৰ তেতিয়াৰ পৰাই, তেতিয়া আমাৰ তেখেতক লগ পোৱাৰ এটা বিৰাট হেঁপাহ। তেতিয়া আমি যেতিয়া আমাৰ জে বি ল কলেজৰ সন্মুখত যিটো আড্ডা, তাৰ পৰা মোক এদিন কোনোবাই ক'লে যে জুবিন দা আছে তাত, লগালগ আমি বাইক লৈ আমি 4-6জনমান ল'ৰা গ'লোঁ। জুবিনা প্ৰথম মই তেনেকুৱাকৈ ব্যক্তিগতভাৱে তেওঁক প্ৰথম পাইছোঁ সৌসৌৰিৰে। তাৰপিছৰ বাৰু জুবিনা এতিয়াও যেতিয়া লগ পাইছিলোঁ, লাষ্ট মই চানমাৰী এখন মঞ্চত লগ পাইছিলোঁ তেখেতক, তেতিয়াও তেওঁ কিন্তু সুৰজিৎ ভালে আছ মানে এতিয়া পাহৰি কিন্তু নগ'লে।